কলাইগাঁৱত নোৱা নদীৰ পানীয়ে বুঢ়ালে বিস্তীৰ্ণ অঞ্চল। ৰাজ্যত ধাৰাসাৰ বৰষুণৰ ফলত উফন্দি উঠিছে নৈসমূহ। কলাইগাঁও চহৰৰ মাজেৰে বৈ যোৱা নোৱা নদীৰ বাঢ়নী পানীত জলমগ্ন হৈ পৰিল কলাইগাঁও ৭ নং অঞ্চল, বুৰগল, মঙলদৈ, ভুটীয়াচাং পথ। বিশেষকৈ নোৱা নদীৰ দুৰ্বল মথাউৰিৰ বাবে প্ৰতি বছৰে বানত ডুব যায় এই অঞ্চলসমূহ। বাৰিষা আহিলেই শংকিত হৈ পৰে ৭ নং গাঁৱৰ বাসিন্দাসকল। বছৰ বছৰ ধৰি বানপানীৰ সমস্যাৰে জুৰুলা কৰা প্ৰায় শতাধিক পৰিয়ালৰ বাসগৃহত এতিয়া একাঠো পানী। নোৱা নদীৰ পানীয়ে মঙলদৈ ভুটীয়াচাং পথৰ গৰুবান্ধা ৰাধা গোবিন্দ মন্দিৰৰ মূল পথ জলমগ্ন হৈ পৰাত যাতায়াত ব্যাহত হৈ পৰিছে। হয়, নদীখন ওচৰত থকাৰ বাবে তাৰমানে কি প্ৰশাসন বা কোনো চৰকাৰৰ পৰা কোনো আমি সা সুবিধা পোৱা নাই। যিহেতু আমাৰ মাথৰিটো আমাৰ নাই আৰু ড্ৰেইন নাই, অসুবিধাৰ কাৰণে প্ৰত্যেক বছৰে এনে ৩০০-৪০০ পৰিয়াল ভুক্তভোগী। গতিকে ইয়াতে যোৱা ৰাতিৰ পৰা মানে পানী এনেকুৱা মানে আহিছে যেনে মানুহ ভাত ৰান্ধি খাব পৰা নাই। আৰু পশু, গৰু, ছাগলী এইবিলাক তাৰমানে আধা হ'লে বাকী নাই আৰু গতিকে প্ৰশাসনৰ মানুহ এতিয়ালৈকে আমাৰ কোনো খবৰ ল'ব অহা নাই। চাৰ্কল অফিচটো ওচৰতে, গতিকে তেওঁলোকেও কোনো আহি আমাৰ ইয়াতে যে খা খবৰ ল'ব তেনেকুৱা একো সুবিধা পোৱা নাই। জেগাটো কি কয়? জেগাটো এইটো ৭ নং গেৰুৱা বুলি কয়, কলাইগাঁও। হয়, প্ৰত্যেক বছৰে তাৰমানে এইটোৱে আমাৰ ভুক্তভোগী আহি কিনে মানে কয় যে হৈ যাব বুলি কয়। এতিয়ালৈকে আমাৰ কোনো ড্ৰেইনৰ সুবিধা নাই, মাথৰিৰ সুবিধা নাই। তাৰ কাৰণে মানুহখিনি ভুক্তভোগী হৈ ইয়াতে আমি ভুগিব লগা হৈছে। কলাইগাঁৱৰ পৰা পিংকু বৰুৱাৰ ৰিপৰ্ট, এনি ভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্ণিচাৰৰ বাবে চিটি ফাৰ্ণিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিদাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ।